Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই ওলাইছো আজি একমাত্ৰ বলা নাই, জাষ্ট গা ধুইছো, বেয়া ঠাণ্ডা লাগছি। এই টেংকিটোৰ পানী কি ঠাণ্ডা বে, পাগলা হৈ যাব, পাগলা মানে ব্ৰাছ করছে যদি ব্ৰাছ কৰি হলে মুখত ভরলে ফ্রিজের পানি মারলে যেঙ্গে রাতটো কুপ মারি দিয়ে এই পানি কুপ মারে ব্রাশ করলি গা ধোয়া বাদ দি গা কেঙ্গে ধুইছো ভগবান জানি না মন্দির গেছি ই গা ধোয়া চাবা লাগে মানে ভয়ানক ঠাণ্ডা ভয়ানক গাইছ আনএক্সপেক্টেড এই পাগলা হৈ গৈছো যি নহওক বৰ্তমান অলপমান দেৰি লাগিল ভাবছিলো কি তোমাৰ 11টা বজাৰ পৰা ডিউটি মাৰিম এতিয়া বৰ্তমান হৈছে 11:11:08 এতিয়া ভাবছো কি অনলাইনটো হৈ যাও ইটাৰ পৰা চুইগি মাৰিম ৰাতি 11টাক লাগি কণ্টিনিউ এসপ্তাহ মানে ডেইলি 11টাৰ পৰা 11টা মাৰিম এসপ্তাহ চিৰিজ বনাই দিম মানে কিমান টকা এসপ্তাহত কামাব পাৰি চুইগিত মেক্সিমাম 12 ঘণ্টাকে ডিউটি মাৰি সেইটো হিচাপ ওলাম মানে চবকে লাগা থাকে না এটা এসপ্তাহ মারলি কিমান একদিনো আইডিয়া কোনোবা দিনে ভাল চলে কোনোবা দিনে বেয়া চলে এসপ্তাহ চললি এটা আইডিয়া পাই যায় বোলে এসপ্তাহত ইমান পইচা পাইছি তাৰে ওচৰে পাজৰে হ'ব হয়নে না সদায়তো ভাল নচলে না কোনোবা দিনে ভাল কোনোবা দিন বেয়া এনেকে চলবো গতিকে এসপ্তাহৰ হিচাপ নিকাচটো ওলাম বৰ্তমান আছো মই খালী গাই মানে এই গামোচাখন এই উৰি লৈছো বতাহ লাগে না ঠাণ্ডা লাগে পুৰা একদম পিৰপিৰা বতাহ নাথাকে কাপোৰ উৰি আছে সেইটো কাৰণে এতিয়া যাওঁ বৰেকে চোলা তোলা পিন্ধি পেলাই চিধা তলত লগ পাই আছো নতুন ড্রেস পিন্ধি পেলাই ওলাই গেলো গেটআপত বাকি আমার আছে নামটো পাহৰি গেলো ওই ক্রিয়ান স্টোর বুলি কৈ থাকো কিন্তু এর নাম যে ক্রিয়ান সেটা পাহৰি যাওয়া যায় বাকি বঢ়িয়া খবৰ ভাল পার্টনার আৰু এখান দিছে আমার বউ নমস্কাৰ এটা কৰি দে হাই এটা কৰি দে বাকি সুতৰ কথা একবাৰ কৈ দিয়কচোন তোৰ কথা তুমি মোক 2500 টকা বিচাৰিছা অনলাইন দিব লাগে মোক আৰে ভাই হিচাপে তো অলপমান ফুট দিব লাগব না ইতে 2500 জায়গা 3000 হ'ব হাই 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 কি কনসেপ্ট এটো এটো মোৰ কনসেপ্ট পাগলা হৈ যাব লাগো বাকি মঞ্জি হল তোৰ ই বেটা পানী চুই আহি ফেলা ভাল মনত পৰি গেছি ফেলা আহি ফেলা এইফালে শুন তই যে গা ধুব যাম বুলি কৈ মুখ ধুই গৈছে এলিকিয়া যি বৰফৰ দৰে পানী 3 দিন দিয়ে সেনেকে বৰফত দিয়ে আজিৰ দৰে হোৱা লগা নাই পানী খিনি গম পোৱা না আজি পানী এনেকে লাচছো মুখখন ধুই কেনে কৰিছো নমস্কাৰ হেল্ল' 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 মাইক টেষ্টিং গোপ্ৰ কি কৈছে প্ৰথম অৰ্ডাৰ পিক আপ হৈ গ'ল দুটা আইটেম চুইগিয়ে পইচা ডিষ্টেঞ্চটো কমাই দি আছে কিয় পইচা জিৰে দিব আৰু মই মানে 10 টকা কৰি দি আছে হা 5 টকা মান কৰি দি আছে নেকি কিমান কমাই দি আছে সেইদিনা যোৱাকালি পিক আপ আছিলে মানে পিক আপটো 2 কিলোমিটাৰ আৰু দিব যাব ডিষ্টেঞ্চ মানে 2 কিলোমিটাৰ 4 কিলোমিটাৰ হ'ল 20 টকা দিছে চুইগিত 20 টকাৰ নাটকখন থাকে বহুত থাকে এই পাগলা 10 টকা 15 টকা লাগি গৈছে এইটো মোৰ বা কিমান লাগিল পাহৰিলো 70 মান লাগিছিল চাগে কিমান কিলোমিটাৰ যাব লাগিব 9 কিলোমিটাৰ বেছি কিমান ৰাখি নব কিমান বা দেই চাওঁ লালমাটি যাব লাগে এই লোকেশ্যন শেষে নহয় তাই দিয়া লগ পাম হেল্ল' গাইছ প্ৰথম অৰ্ডাৰ পিক আপ হৈ গ'ল মানে লাগছি সেইকাৰণে দাউৰিকে পিক আপ কৰিছোঁ বহুত ফাল্টুমি কৰি আছোঁ গম পাই না আজি মানে মানুহটো মই চিৰিয়াছ হ'বই পৰা নাই দৰকাৰো নাই বাৰু চিৰিয়াছ হোৱাৰ কিন্তু সেই আৰু কি বুলি কয় এইটো পালাং পুলং কৰি কেইটা বাজিল চাব না এই 1:17 আহি প্ৰথম অৰ্ডাৰ পিক আপ কৰিছোঁ মানে যি নহওক এনজয় কৰি ভাই অৰ্ডাৰ মাৰিব লাগে নে কি চিৰিয়াছটো মেডিকেলতে থাকে পেচেণ্টে চিৰিয়াছ থাকে আমি ভাই ফাল্টু হ'লেও এতিয়া দিব যাব লাগে এৰে গোপ্ৰ শ্বটটো এইটো এংগলৰ পৰা চাওক মানে এই মালটো মই লগোৱা আছে না এই মালটো অলপ ছেট আপ কৰি লওঁ এইটো এংগলত লৈ ল'লি এইটো এংকে ইফালৰ পৰা ল'লি মানে এংগলটো ভাল হ'ব পাৰে চাওঁ কেনে চত আছে ইফালৰ পৰা তেনেকৈ নাহক এতিয়া যাওঁ গাড়ীখন ঘূৰাব লগা আছে 1 ছেকেণ্ড চাৰিপাত লগাই লওঁ গাড়ীখন ঘূৰাই লওঁ লৈ পেলাই চিধা অৰ্ডাৰ ডেলিভাৰ কৰিব যাওঁ যাব লাগে যিটো লাল মাটিতে গাড়ী ঘূৰাম না আজি নিমেদিয়াৰ পৰা ৰাস্তা আছে দেখাব আমি নিমেদিম এই মজা ডাইৰেক্ট দিবে তাৰ পৰা মেৰিছোঁ এতিয়া যাওঁ বৰ্তমান আছোঁ চিটি চেণ্টাৰৰ কাষত মানে ভাৰতীয় জলপানৰ পৰা প্ৰথম অৰ্ডাৰ পিক আপ কৰিলোঁ এইবিলাক চিটি চেণ্টাৰৰ সন্মুখ পাইছোঁ কিন্তু ভিউটো পৰা কেনে আহিছোঁ ক'ব নোৱাৰোঁ আহিছে
বৰ্তমান আছোঁ মই দিছপুৰ ফ্লাইঅভাৰৰ ওপৰত, কিন্তু এংগলটো ইমান ভাল লগা নাই। এতিয়া কিবা ইফালে সন্মুখতে কৰি দিব অলপমান, মানে ডাইৰেকশ্যন দি ইফালে ইফালে বুজিছে না, মানে চিধাকৈ সন্মুখত বা প্লেনকৈ আহিলে ভাল লাগে। কাটিয়াকৈ আহিলে মানে কাষ্টমাৰ পিছফালে থাকিলে ভাল, ৰেপিড' মাৰিব মানে বেলেগ কামত নাখাতে মানে দুখৰি গাড়ী যাই আছে। আহি পালোঁ কাষ্টমাৰ লোকেশ্যন গেম ভিলেজ মানে গেমৰে গাঁও এখন বিদ্যা হয়। বিল্ডিং লোকেশ্যন চব চেম বিল্ডিং। মই যাব লাগে টাৱাৰ T2, A1, A2, A16, A15 আছে। T2 কোন ভালে পাম বিদ্যা কৈছে চাচোন। পাবজিৰ গেম নাপায় নে? পাবজি ফ্ৰী ফায়াৰটো চেম ঘৰত থাকে, পাবজিটো চেম ঘৰত থাকে, একে ডিজাইনৰ যি ঘৰগিলা থাকে এক লাইনত। এই জাষ্ট লাইক ডেট। B1, B4 মই যাব লাগে T1, T2 চাইড থকাটো কম চাইড আছে। গেম ভিলেজত আহি কিনে হৰোৱাটো কিন্তু মোৰ মানে ৰেকৰ্ড আছে দেই। A6, A5 কেতিয়াবা কাপোৰে মেল ধৰিছে। B7, A6, A11, T1টো কৈ T1, T2 ৰ'ব দেই, মই এক ছেকেণ্ড মই মেপখন চাওঁ, নহ'লে কোনোবা এটা সুধি চাওঁ। এইটো দেখাততো T1, T2 নাই, মেপখন চালি গম পাম ৰ। অলপমান আগতে দেখাইছে, এইটোৱে হ'ব লাগে। আগত চাই ৰচোন, ইয়াতে T1, T2 যদি আছে মজা হৈ যাব। T1 T2 আছে, বাহ ভিউটো ভাল লাগছে। T2 গাড়ীতে ভাবি অলপ অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ এক ছেকেণ্ড। ভাল কেনেকুৱা অৰ্ডাৰ? হা যোৱাকালি ঘৰৰ পৰা আহিলে। বঢ়িয়া। মই যোৱাকালিৰ পৰা চুইগি মাৰিছোঁ। কিমান দিন হ'ল এইটো? এইটো কেমেৰা লোৱা আই থিংক 8-10 দিন। 8-10 দিন। T2 এণ্ট্ৰি কৰি লওঁ। গাইছ এটা বস্তু দেখা পাইছোঁ চাওকচোন, 20 টাকা লাগিছে 19-20 নম্বৰ দেখা পাইছি। পাগলাই যাব লাগিব। মই যাব লাগে 11 নম্বৰ তালাত। 11 দাবাই দিছোঁ চাওঁ 11। লিফ্টটোৰ কিন্তু স্পীডো আছে বিদ্যা ইয়াতে ন ভয়ানক স্পীড, কিন্তু হৈ গ'ল 11। আহি পালোঁ পটাপট দি লওঁ, গৈ পেলাই দেখাই আছোঁ। গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। এতিয়া চাওঁ কেইটকা পাওঁ। এই ঘূৰি আছে, মই যাব লাগে পি পাৰ্কিঙত। কেইটকা দিব? লিফ্টত নেটৱৰ্ক পাব নে? 86 দিছে, 14 টকা বনাছ। মজা, কিন্তু লিফ্টটো বেছি ভাল লাগছে বিদ্যা। ফেন নাই, এচি এখন কুলিং চাই পেলাই বিদ্যা। ফেন বুলি ক'ব নোৱাৰি, এচি। আৰু ফিনিচিং চাওঁ এই লিফ্টটোৰ, ফিনিচিং চাচোন কি মজা, কাঠৰ ফিনিচিং। হাই কি প্ৰিমিয়াম লাগছে হে। এটা যদি 19 নম্বৰ তালাত যদি ধৰিলোঁ ফ্লেট লৈ ল'ব পৰা যায়, পাৰ্টি কৰাৰ মাল চাল পুৰা এনজয় কৰিব পাৰি। পাৰ্কিং পালোঁ এই বাকী ভাল তুমি পিছত কৰিম। চিকিউৰিটিটো চিনাকি হৈছে, হেলমেট আৰু গোপৰত দি থৈ আহিছোঁ। চাই বোলে চাওঁ যি কৰা কথা নেকি যাওঁ ওলাই ফেলে বলক। আৰু নেক্সট ভাড়া কোনফালে লাগে ক'ত লাগে চাওঁ। এতিয়া বৰ্তমান এনেও আউট অফ জোন হৈ আছোঁ, গণেশগুৰিত যাব লাগিব। তাৰপিছত নেক্সট ভাড়া লাগব, মানে অৰ্ডাৰ পাম। এই আৰু ডিছপ্লেখন কথা আছে বৰ্তমান। ফাইনেলি লাগিল গাইছ ছেকেণ্ড অৰ্ডাৰ, যিটো নেকি মই অলৰেডি পিক আপ কৰি ল'লোঁ। ইয়াৰ পে দা ৰেবেল ফুড মানে লাঞ্চ বক্স খুলি আছে আইডি অৰ্ডাৰটো ৰহতে দেখা এইটো চাওক দেখা পাইছি না, এইটো লাঞ্চ বক্স অৰ্ডাৰ পিক আপ কৰি লওঁ। এতিয়া পিক আপ কৰি ল'লোঁ, আকৌ দিব যাব লাগে। মই কথাটো চাই আছোঁ, আগতে পিক আপটো মাৰি লওঁ। হৈ গ'ল জিঅ' কাৰ্ড ৱেৰ হাউচ 168 কেছ কালেকশ্যন মজা। হেল্ল' গাইছ, কিবা দেখা পাইছি না? এইয়া 0001 A01 FV 0001 ডিফেণ্ডাৰ। হাই এখানে পিছে যাম মই এতিয়া। এই ইমান জোৰে নাজবি ৰ, এই মোৰ মাইলেজ নাপাব গাড়ী। এই সন্মুখত ডিফেণ্ডাৰ। হাই লাইট গিৰে জ্বললে কিবা এটা ভাল লাগি যায়। গাইছ লৈ ল'লো চাহ, খাব লাগে এতিয়া। চাহ 15 টকা গল্লা, এতিয়া হালধীয়া কালাৰ।
ভালো দিয়া রঙের গোল্লা কিন্তু খাওয়া নাছিল দে আজি ফার্স্ট টাইম খাইছাম গোবিন্দমর 30 টাকা লছি বে কেনে লাগে যে 30 টাকা ভ্যালু ফর মানে হইনা না হেতিয়া কথা কাটা না যায় দেখুন বেয়া নহয় ভালো লাগছে খাই যাক মজাকে খাও অর্ডার লাগছে তোমার ওয়াই নট চিকেন নে কিবা সেই বুলি এখন মুহূর্তে আছে মানে নেক্সট বিল্ডিং নহয় নেক্সট দোকান খাম খাই লও এইটো অশান্তি দি আছিল খাই লও লৈ পেলাই আনবে যাম মজা লাগছে এইটোহে চালা কাটবে নললো ভাঙবে নললো মই আৰামছে ভিজা বুলি ভাবিছিলো পুৰা চফ্ট হ'বলি নাই কটাৰী লাগব এখন ভাঙব লাগলি ভিতৰতে ফকলা কালজ হৈ গেল ইলাষ্টিক ল'ব ৰাম কৈছি আৰু খুজি খাওঁতে কষ্ট গাইস ভাড়া চাৰা মাৰা গোটা কমপ্লিট ঘণ্টা বুলি ক'লো ঘণ্টা বাকী তোমাৰ এতিয়া কি গোটাখিনি পিছত কৈ আছো কাৰণ বৰ্তমান আছো মই পাব্লিক প্লেছত য'ত নেকি হাল্লা হুল্লা কৰিলে অলপ বেলেগে শুনা হ'ব ডগৰি গালি দিব মন যায় আছে কি গম পাই না মানে মোক অফলাইন কৰি দিয়ে চাচোন অৱা কেছ লিমিট পাৰ হৈছি অফলাইন কৰি দিছি মানে এই 3 নম্বৰ পাৰ অনলাইন হৈছিলো মই বেক টু বেক অফলাইন হৈছো এইফালে তোমাৰ ইনকামো নাই ইনকাম কিমান হৈছি 186 30 অৰ্ডাৰেই নেদেই সেইকাৰণে ভাবছো কি আৰু নামাৰো এতিয়া মন্দিৰ আহি আছে মন্দিৰৰ লগত কিবা এটা খাওঁ বৰ্তমান আছো হালৈ হোটেল হালৈ ৰেষ্টুৰেণ্টৰ সন্মুখত কি আহিলক সি মানে অৰ্ডাৰ দিব গৈছে ওচৰতে 1 কিলোমিটাৰ নে কিবা সেনেকুৱা ডিষ্টেঞ্চত অৰ্ডাৰটো দিয়াও খাই লওঁ লৈ পেলাই মই মানে গোটা কথাখিনি বুজি আছো কি কথা কি কৰোঁ কি নকৰোঁ চেলেঞ্জ কি হ'ব চব কৈ আছো মই কৈছো কি মন্দিৰৰ লগত ফোনত লাগিছো এইচা বেয়া ভাষা দি গালি পাৰি শুনা আছো কি বিদ্যা কৈছো এই ঘণ্টা দিনক খাই লওঁ কিবা এটা তাৰপিছত বাকীখিনি কথা খোলা খুলি গৈ আছো কেইটা চিংৰা কণ্টিনিউ খাব পাৰিবি কওক মই হা দে কওক কেইটা খাব পাৰিবি চিংৰা খাইছে 10টা এতিয়া দেও এতিয়া অ শুন শুন দে চেলেঞ্জ পাৰলি মই পইচা দিলো নহলে তই দিবি আজি নালগে আজিয়ে বেলেগ এতিয়া নাই আই চেলেঞ্জ ভিডিঅ' বনাই আছো না আমি এতিয়া নহয় এটা ভাত খাব লাগব মই এনে জমেটো ভাত কেনচেল তই অকল 10টা চিংৰা খা তাৰপিছত মই মৰো নাকি জমেটো এনে পইচা ইনকাম কম দি আছে বাহানা 10টা চিংৰা খাব পাৰো তোৰ মতে যদি পাৰো দে চেলেঞ্জ হা একসেপ্ট কৰ আরে একসেপ্ট করে বলে বুঝিস কিবা একসেপ্ট করে যোনটো আমার নতুন ভিডিও হবো আজি ই বেটা পলাই আছে আজি লাগবো মো দেখা পিছে না অৰ্ডাৰ লাগব মাৰি থাকবি নৰ্মেলি খাই লৈ ফেলে মাৰি থাক 10টা চিংৰা হতে কেই মিনিট লাগে দে আধা ঘন্টা টাইম দিন 10টা চিংৰা দে 500 টকা ইনাম এতকে বেছি ভালো ফান নাপা আর তই এনে চেহারা বেয়া করছে ব্লক টাকা ভাত খাওয়ার আগত চিংৰা আছে কেনে কমাল হব লাগবে সেইকাৰণে দিছো সিংৰাৰ কাৰণে হয় বিৰাট ভাল হা সিংৰা বিৰাট খাইবে হৈ গৈছে না মালটো পিছত গাৰ্লফ্ৰেণ্ড এটা ললে সিংৰা পাগল চাই লম তাই সিংৰা পাগল মই সিংৰা পাগল অলপ বেছি হোৱা নাই নে নালগে নমস্কাৰ নালগে আৰু বাটো বহুত ভাল বাকী তই কিবা কবি একবাৰ স্মাইল কৰি দেচোন উঠ একবাৰ হাঁহি দি দে আপি প্ৰতি যোৱা হাঁহি এটা আমাৰ নালগে আপি উঠবে কাকৈ দেখোন আপি নালগাই কে আছে এই মজা ভাতৰ লগত সিংৰা কাকো আপি নালগাই এই সেইটো আকি ভাতৰ লগত সিংৰা ভাতৰ লগত সিংৰা ভাতৰ লগত চিংৰা অল দ্য বেষ্ট গাইছ আমি মজা ভাতটো খাই লওঁ ভোক লগা নাই হলেও খাম ফালাপি এ নাই ধেমালি কৰি আছো সঁচাকে নাই কি ক ফেচবুকত এটা লগাই দিব পাৰি এ ইনষ্টাগ্ৰামত চিনাকি এটা ক'ত পা বেকগ্ৰাউণ্ড ব্লাৰ কিন্তু মজা হয় ই কেনে দেখা হাতখন লেতেৰা হৈ গ'ল দালি বাকিলে এনেকা গাইছ খানা পিনা খাই লৈ একদম কমপ্লিট
মানে পেট টনটনি আহি গেল এতিয়া ভাবছোঁ কি ভিডিঅ'টো এণ্ডিং কৰোঁ এণ্ডিং কৰাৰ কাৰণটো কি জানানা মানে চুইগি আৰু হৈছে আৰু মোৰ চেলেঞ্জ চুইগি কৰা নহ'ব আৰু মানে এইচা ঘাটিয়া অৰ্ডাৰ এইচা ঘাটিয়া আৰ্নিং এইচা ঘাটিয়া মানে চিষ্টেমটো মানে এনেকুৱা হয় মই ভিডিঅ'ত ৰেকৰ্ড কৰা নাই কিন্তু 3টা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ নে 4টা কৰিলোঁ বা দেখাই আছোঁ ৰ ইয়াতে আছে ৰ কেইটা অৰ্ডাৰ ডেলিভাৰ কৰিছিলোঁ 3টা নে 4টা অৰ্ডাৰ ডেলিভাৰ কৰিছোঁ 4টাৰ মানে এই লাষ্ট অৰ্ডাৰটোৱে যোনটো গোবিন্দ মোৰ ওচৰত দিব গৈছিলোঁ এইচা প্ৰব্লেম পাইছোঁ না এইফালে কাষ্টমাৰে ফোন নকৰে এইফালে মানে ছাপৰ্ট টিমটো ভাল নহয় জমেট'ৰ এতিয়া টাইমাৰ লগেদি ফোন আহি যায় কিন্তু চুইগিৰ টাইমাৰটো একদম ঘাটিয়া মানে একো আপডেটে নাই মানে কেঞ্চেল হোৱা টাইম চাইম নাই একো টাইমে নাই মানে আনলিমিটেড টাইম ক্লিক ৰখি থাকে এনেকুৱা একদিন হওক মানে চুইগি মাৰিব ইচ্ছা নাই অনিচ্ছা একদম মানে কোনো পধ্যে ইচ্ছা নাই চাচোন 186 আৰ্নিং কৰিছোঁ অফলাইনে হৈছোঁ বাৰু এতিয়া কাৰণ দিনটো যদি ৰখি 186 আৰ্নিং হ'লে আৰু কাৰ মন যাব জষ্ট শেষ হৈ যায় সেইকাৰণে আৰু চুইগি নামাৰোঁ চুইগি চিৰিজ মোক নালাগে চুইগি চিৰিজ বনাম বুলি ভাবিছিলোঁ কিন্তু এইটো সম্ভৱে নহয় মোৰ দ্বাৰাই নহ'ব ভাই মোৰ ব্লাড প্ৰেছাৰ বাঢ়ি যাব সেইকাৰণে এতিয়া কালি পে ৰেপিড' মাৰিম ৰাতিপুৱা উঠিম ধৰিলেও পাৰিলি আৰু চেষ্টা কৰিম 5টা-6টামান বজাত উঠি পেলাই ৰেপিড' মাৰিম 2টামান বজাক লাগি মাৰি পেলাই আহি এডিটিং কৰি আপলোড কৰি শুই যাম সেইটোৱে কৰিম মানে ৰাতিপুৱা উঠি অভ্যাসটো কৰিব লাগিব এতিয়া ধৰিলেও এটা নতুনকৈ ছাৰপ্ৰাইজ আহি আছে ছাৰপ্ৰাইজটো ধৰিলেও এতিয়া ৰিভিল কৰিব নোৱাৰোঁ ধৰিলেও জানুৱাৰীৰ 5 তাৰিখ মান আহিব ছাৰপ্ৰাইজটো সেই ছাৰপ্ৰাইজটোৰ কাৰণে মানে মই এতিয়াৰ পৰাই প্ৰেক্টিচ কৰিব লাগিব যে ৰাতিপুৱা সোনকালে উঠিব লাগে সেইটো কাৰণে প্ৰেক্টিচ কৰিব লগা আছে যিটো আৰু ৰেপিডত মানে এনেকুৱা 5টা বজাৰ পৰা যদি মাৰোঁ না ৰেপিড' ধৰিলেও 6টা বজাৰ পৰা মাৰোঁ 2টামান বজাক লাগি আৰামছে 1000 টকাৰ ওচৰা-ওচৰি হৈ যায় কাৰণ মই একদিন মাৰিছিলোঁ না এই ধৰিলেও কেইঘণ্টা মাৰিছিলোঁ এই 2টা বজাক লাগি দিনত 2টা বজাক লাগি যে মাৰিম বুলি ভিডিঅ' বনাইছিলোঁ বনাইছিল নাই এইটো নাই বনোৱা এই ৰাতি খানা বিচাৰা সিদিনা যোনদিনা খানা বিচাৰি গৈছিলোঁ সিদিনা মাৰিছিলোঁ দিনত 2টা বজাক লাগি মানে আগদিনা গধূলি 7টাৰ পৰা পিছদিনা দিনত 2টা বজাক লাগি সেনেকৈ মাৰোঁতে মানে ৰাতিপুৱা 7টাৰ পৰা 7টামান বজাক লাগি 800মান টকা বনি গৈছিল সেইকাৰণে মানে 3 ঘণ্টাত যদি 800-700 বনি যায় গতিকে আৰু কি লাগে সেইকাৰণে ৰেপিড'ই মাৰিম কালিৰ পৰা এতিয়া ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ইচ্ছা নাই একো কৰিব নালাগে এতিয়া মই টাটা বাই বাই গুড নাইট বৰ্তমান আছোঁ মই তোমাৰ আমাৰ পুৰণা ৰুমত মানে মই য'ত একেলগে আছিলোঁ সেইটো ৰুম এইখন মালিকৰ দোকান বহুত টাইম আড্ডা দিলোঁ চিগাৰেট খালোঁ খাই পেলাই এতিয়া যাওঁ ৰুমত মানে ৰুমত যোৱাৰ আগত ভিডিঅ' এডিট কৰি আপলোড কৰি যাব লাগিব যিহেতু আমাৰ ৰুমত 5G নাপায় চ' আপলোড কৰিব প্ৰব্লেম মানে কামেই নাই এই ৰিলে নচলে 4Gৰো এই স্পীড মানে এটা ৰিল নচলে এটা ভিডিঅ' নচলে সেইকাৰণে এতিয়া যাওঁ বাই বাই